নমস্কাৰ আজি মই তোমালোকক 5ৰ বিভাজ্যতাৰ নিয়ম বুজাই দিম তেছোৱা কোনো এটা সংখ্যাৰ শেষৰ স্থানত বা এককৰ স্থানত 0 বা 5 থাকে তেন্তে সংখ্যাটোক 5ৰে বিভাজ্য হয় যেনে তেছোৱা কোনো এটা সংখ্যাৰ শেষৰ স্থানত বা এককৰ স্থানত 0 বা 5 থাকে তেতিয়া সংখ্যাটোক 5ৰে বিভাজ্য হ'ব যেনে চোৱা 1170 এইটো চোৱা এইফালৰ পৰা শেষ স্থানত 0 আছে গতিকে এই সংখ্যাটো 5ৰে বিভাজ্য হ'ব নাইবা 2550 চোৱা 5ৰে বিভাজ্য হ'ব একক স্থানত 0 আছে বা সংখ্যাটোৰ শেষ স্থানত 0 আছে তেনেকৈ তুমি চাব পাৰিবা 255 তেছোৱা একক স্থানত 5 আছে বা সংখ্যাটোৰ শেষৰ স্থানত 5 আছে গতিকে এই সংখ্যাটো 5ৰে বিভাজ্য হ'ব নাইবা তুমি চাব পাৰিবা 5965 এই সংখ্যাটোকো 5ৰে বিভাজ্য হ'ব কিয় শেষৰ স্থানত সংখ্যাটোৰ শেষৰ স্থানত 5 আছে আৰু এই সংখ্যাটোৰ শেষৰ স্থানত চোৱা 0 আছে তে কোনো এটা সংখ্যাৰ শেষৰ স্থানত বা একক স্থানত 0 বা 5 থাকিলে সংখ্যাটো 5ৰে বিভাজ্য হ'ব গতিকে তোমালোকে নিয়মটো মনত ৰাখিবা আৰু বুজি পালানে নাই কমেণ্টত জনাবা থ্যাংক ইউ বাই বাই